আমাৰ ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলক আমি 4 লানি সাৰ্ভে কৰাৰ পিছত কাৰোবাৰ 3টা সন্তানত আছে নে তাতকৈ বেছি আছে বিভিন্ন সাৰ্ভে কৰাৰ পিছত আমি 31 লাখ মহিলা প্ৰথম পৰ্যায়ত এই আঁচনিখনৰ বাবে উপযুক্ত বুলি আমি ইনফৰমেশন বা আমি তথ্য কালেক্ট কৰিছো কিন্তু অসম চৰকাৰে 27 লাখ মহিলা এই আঁচনিখনৰ সুবিধা দিব আমাৰ বাজেট অনুসৰি কাৰণ আমি যদিও 30 লাখ মহিলাই পাস কৰিছে আমি 27 লাখ মহিলাকে এই আঁচনিৰ সুবিধা দিব পাৰিম সেইবাবে অহা কেইটামান দিনত ব্লক পৰ্যায়ত এই আঁচনিৰ চূড়ান্ত হিতাধিকাৰী নিৰ্বাচনৰ কাম আৰম্ভ হ'ব কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল মন্ত্ৰী বিধায়ক প্ৰাক্তন বিধায়কৰ পৰিয়াল তেওঁলোকে এই আঁচনিখনৰ সুবিধা নাপাব দ্বিতীয়তে যিসকল ৰাজপত্ৰিত বিষয়া গেজেটেড ক্লাছ 1 and ক্লাছ 2 অফিচাৰ তেওঁলোকৰ পৰিয়ালেও এই আঁচনিৰ সুবিধা নাপাব যিসকলৰ আমাৰ মদৰ দোকানৰ লাইসেন্স আছে যিসকলৰ ঘৰত ব্যৱসায়িক ভিত্তিত ট্ৰাক্স আছে জেচিবি আছে বা যিসকলে আয়কৰ পৰিশোধ কৰে তেনেকুৱা লোকেও বা তেনেকুৱা আইমাত্ৰীও এই আঁচনিখনৰ সুবিধা নাপাব আৰু যিসকল আইমাত্ৰী মহালাখপতি হৈছে তেওঁলোকক আমি এখন কুকিয়াকৈ আঁচনি দিম যেহেতু অলৰেডি তেওঁলোকে বেংকৰ পৰা লাখ টকা লোনেই ললে গতিকে 10,000 টকা লোৱাৰ ইয়াৰ প্ৰয়োজন নাই কিন্তু তেওঁলোকক আমি কুকিয়াকৈ আৰু ভাল আঁচনি এখন দিয়াৰ বাবে আমি চিন্তা কৰিম এই ধৰণে আমি যেটো মহিলাসকলক 10,000 টকা দিয়াৰ ঘোষণা কৰিছিল সেই আঁচনিখনক আমি চূড়ান্ত পৰ্যায়লৈ লৈ গৈছো আৰু আঁচনিখনৰ শুভ উদ্বোধন এপ্ৰিল মাহত আমি বিহালী সমষ্টিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো আজি আমাৰ কেবিনেটে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ অধীনত আৰু ৭৫,০০০ নিবনুৱা যুৱক-যুৱতী ঋণ আৰু ৰাজসাহায্য প্ৰদান কৰাৰ যিখন আঁচনি আমাৰ চলি আছে সেই আঁচনিখনৰ বাবেও অতিৰিক্ত পুঁজি মঞ্জুৰি আজি আমাৰ কেবিনেটে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিললৈ তেওঁলোকৰ বাৰ্ষিক বাজেটৰ অন্তিমটো কিস্তি 401 কোটি টকাৰ অনুমোদন জনায় আজি আমাৰ কেবিনেটত অসম যেটো আমাৰ বিদ্যুৎ বিতৰণ নিগম আছে যাক আমি এপিডিসিএল বুলি কওঁ তাৰ অথৰাইজ শেয়াৰ কেপিটেল 6,000 কোটি টকালৈ বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত